নমস্কাৰ। আজি 8 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ, কিছু সময়ৰ পাছতেই বাংলাদেশত গঠন হ'ব নতুন চৰকাৰ। নতুন চৰকাৰৰ মুৰব্বী হ'ব নোবেল বিজয়ী মোহাম্মদ ইউনুছ। মোহাম্মদ ইউনুছক সৰ্বসন্মতিক্ৰমে নতুন চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব দিয়া হ'ব। মোহাম্মদ ইউনুছে কৈছে, বাংলাদেশ দ্বিতীয়বাৰৰ বাবে স্বাধীনতা অৰ্জন কৰিছে। 1971 চনত স্বাধীনতা লাভ কৰিছিল যদিও সম্পূৰ্ণৰূপে স্বাধীন হোৱা নাছিল। শ্বেখ হাছিনাই বাংলাদেশত একনায়কত্ববাদী স্বৈৰাচাৰী শাসন চলাইছিল। 1971 চনৰ যি স্বাধীনতা আছিল সেয়া সম্পূৰ্ণ স্বাধীন হোৱা নাছিল, সম্পূৰ্ণৰূপে স্বাধীন হোৱা নাছিল। বাংলাদেশৰ মানুহ স্বাধীন হোৱা নাছিল। 2024 চনতহে বাংলাদেশ সম্পূৰ্ণৰূপে স্বাধীনতা লাভ কৰিছে বুলি মন্তব্য কৰিছে বাংলাদেশৰ নতুন চৰকাৰৰ মুৰব্বী মোহাম্মদ ইউনুছে। মোহাম্মদ ইউনুছে কৈছে, মই শপত লোৱাৰ পাছত, চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথম দায়িত্ব হ'ব মই বাংলাদেশৰ হিন্দু খ্ৰীষ্টানসকলক সুৰক্ষা দিয়া। খ্ৰীষ্টানসকলক যাতে কোনেও আক্ৰমণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই কৰিম। বাংলাদেশী হিন্দু নাগৰিকসকলক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাছপোৰ্ট অবিহনে কোনো বাংলাদেশী হিন্দু ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব। বৰ্তমান সময়ত অসম সীমান্তত বহু বাংলাদেশী নাগৰিকসকল আছে যদিও তেওঁলোকক ভাৰতবৰ্ষত অসমত আহিবলৈ দিয়া নহ'ব। সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই আৰু সোমাবও নোৱাৰে। বাংলাদেশৰ পৰিস্থিতিক লৈ কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। কোনো এজন বাংলাদেশীক ভাৰতত অসমত পাছপোৰ্ট অবিহনে সোমাবলৈ দিয়া নহ'ব বুলি স্পষ্ট মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। ৱাকফ বোৰ্ডৰ সংশোধনী বিধেয়কখনক লৈ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে, ৱাকফ সংশোধনী বিধেয়কখন প্ৰত্যক্ষভাৱে ধৰ্ম আৰু বিশ্বাসৰ সৈতে সম্পৰ্কিত। সেইবাবে বিধেয়কখন সন্দৰ্ভত কোনো ধৰণৰ খৰদৰ কৰা উচিত নহয়। প্ৰতিটো ধৰ্মত এটা ব্যৱস্থা আছে যে যিসকলে সমাজৰ প্ৰতি কৰ্তব্যবদ্ধ তেওঁলোকে দান কৰিব পাৰিব, মাটি দান কৰিব বিচাৰে। সেয়েহে এই দানৰ মনোভাৱ বুজি পোৱা উচিত চৰকাৰখনে। এই বিধেয়কখন বিশ্বাসযোগ্য নহয় বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি জেভলিনৰ ফাইনেল খেলিব নীৰজ চোপ্ৰাই। ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰালৈ আজি আশাবাদী সমগ্ৰ ভাৰতবৰ্ষ। আজি ৰাতি 11:55 অনুষ্ঠিত হ'ব ফাইনেল মেটছখন। কৃত্ৰিম বানপানীক লৈ মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কৃত্ৰিম বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। 19 আগষ্টৰ পূৰ্বে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিলৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বাংলাদেশৰ অস্থিৰতাৰ মাজতে দিনত গ্ৰেপ্তাৰ হৈছে বাংলাদেশী নাগৰিক। হুমায়ুন কবিৰ নামৰ বাংলাদেশী নাগৰিকজনক আজি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চোৰাং গৰু সৰবৰাহত জড়িত বাংলাদেশী নাগৰিকজন বজাৰত গৰু ক্ৰয় কৰিবলৈ আহোঁতে গ্ৰেপ্তাৰ বাংলাদেশৰ চিলেট জিলাৰ বাসিন্দা হুমায়ুন কবিৰ। 4 আগষ্টত মেঘালয়ৰ ডাউকি সীমান্তৰে ভাৰতত অবৈধ প্ৰৱেশ কৰিছিল হুমায়ুনে। ইপিনে চোৰাং গৰু সৰবৰাহৰে জড়িত আন 3 অসমৰ নাগৰিককো গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ নগাঁৱৰ খাতুৱালৰ আব্দুল হুছেইন, আবুল হুছেইন, মকবুল হুছেইন, মতিবুৰ ৰহমান। 3জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ বাবে নগাঁৱৰ খাতুৱালৰ আবুল হুছেইন, মকবুল হুছেইন, মতিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে। শ্বেখ হাছিনাই দেশ এৰি পলায়নৰ পাছতেই বেৰিষ্টাৰ আহমদ বিন কাছেমক মুক্তি দিয়া হৈছে জেলৰ পৰা। আইনাগৰ জেলৰ পৰা মুক্তি পাইছে বেৰিষ্টাৰ আহমদ বিন কাছেম। 2016 চনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 2024 চনত তেওঁক মুক্তি দিয়া হৈছে। বাংলাদেশলৈ বাতিল ভাৰতৰ ভিছা। বাংলাদেশত অৰাজকতাৰ পৰিস্থিতিৰ পিছতে বাতিল কৰিছে ভিছা। এতিয়া বাংলাদেশৰ পৰা কোনো লোক ভাৰতত আহিব নোৱাৰিব আৰু ভাৰতৰ পৰা কোনো লোক বাংলাদেশত যাব নোৱাৰিব।
বাংলাদেশত নতুন চৰকাৰ গঠন হোৱাৰ পাছত পৰিস্থিতি শান্ত হোৱাৰ পাছতহে পুনৰবাৰ ভাৰতত আৰু বাংলাদেশত অহা যোৱা কৰিব পাৰিব। অৱসৰ ল'লে মল্ল যুঁজাৰুৰ পৰা ভিনেছ ফোগাটে। অলিম্পিকত অযোগ্য ঘোষণা হোৱাৰ পাছতে মল্ল যুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ভিনেছ ফোগাটে। ফোগাটে আৱেগিক হৈ এটা টুইট কৰিছে য'ত কৈছে বিদায় কুস্তি। 2001 পৰা 2024 শাৰীৰিক মানসিকভাৱে ভাগি পৰা ভিনেছ ফোগাটে বিদায় লৈছে মল্ল যুঁজৰ পৰা। ভিনেছ ফোগাটক লৈ মন্তব্য কৰিছে অভিষেক বেনাৰ্জীয়ে। ভিনেছ ফোগাটক ভাৰত ৰত্ন নহ'লে ৰাষ্ট্ৰপতি মনোনীত ৰাজ্যসভাৰ সদস্য পদ দিব লাগে। পশ্চিম বংগৰ অভিষেক বেনাৰ্জীৰ এই দাবী। অলিম্পিকৰ ফাইনেলৰ ঠিক আগতে মল্ল যুঁজাৰু ভিনেছ ফোগাটক নিৰ্দিষ্ট শাখাত সামান্য অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। এই ঘটনাক লৈ সমগ্ৰ দেশত হুলস্থুল, আলোচনা আৰু সমালোচনাৰ উত্তেজনাৰ মাজতো ৰাজনৈতিক ষড়যন্ত্ৰৰ তত্ত্বৰ উন্মেষ ঘটিছে। এনে সময়ত তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ৰাজনৈতিক প্ৰস্তাৱ আগবঢ়াইছে। সেইটো তেওঁ এক্স হেণ্ডেলত লিখিছিল। বুধবাৰে সন্ধিয়া অভিষেক শাসকীয় দল আৰু কেন্দ্ৰৰ বিৰোধী দলৰ আগত এটা প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ লিখিছিল, সকলোৰে সন্মতি সাপেক্ষে সকলোৱে মান্তি হ'লে ভিনেছক ভাৰত ৰত্ন দিব লাগে। যদি নহয় তেন্তে ভিনেছক ৰাজ্যসভাৰ ৰাষ্ট্ৰপতি মনোনীত সদস্য পদ দিব লাগে। অভিষেকে লগতে কৈছে ইয়া ভিনেছৰ বাবে এক যোগ্য সন্মান হ'ব। অভিষেকৰ ভাষাত ভিনেছে সন্মুখীন হোৱা যুঁজখনৰ বাবে কোনো পদকেই যথেষ্ট নহয়। ৰাজনৈতিক মহলৰ বহু লোকে এই প্ৰস্তাৱ এক প্ৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক বুলি ভাবে, কাৰণ অভিষেকৰ এই প্ৰস্তাৱ বিজেপিয়ে পেলাব নোৱাৰিব। ইফালে যদি তেওঁলোকে এই প্ৰস্তাৱত সন্মতি নিদিয়ে তেন্তে তেওঁলোকে বেকফুটত যাব। পুনৰ মান্তি হ'লেও সেয়া তেওঁলোকৰ লোকচান হ'ব। কেৱল বিজেপিয়েই নহয়, কেন্দ্ৰত থকা বিজেপি বিৰোধী মিত্ৰজোঁট ভাৰতীয় দলসমূহেও এই প্ৰস্তাৱ ঘূৰাই দিব নোৱাৰিব। বিজেপি চৰকাৰে ইতিমধ্যে ভিনেছক বাদ দিয়াৰ সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হৈছে, কাৰণ বিজেপিৰ প্ৰাক্তন সাংসদ তথা অল ইণ্ডিয়া ৰেছলিং ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ লৈ ৰাজপথলৈ ওলাই আহিছিল ভিনেছ। সেই ঘটনাৰ প্ৰতিশোধ স্বৰূপে ভিনেছক অলিম্পিকৰ মঞ্চৰ পৰা আঁতৰাই দিয়া হ'ল নেকি, সেই বিষয়ে আলোচনা কৰা হৈছে। এনে পৰিস্থিতিত বুধবাৰে বিয়লি লোকসভাত এক বিবৃতি দিবলৈ বাধ্য হয় কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মানসুখ মাণ্ডভিয়াই। তেওঁৰ ভাষণত অসন্তুষ্ট হৈ বিৰোধীয়ে ৱাক আউট কৰে। আনফালে ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পাছতো ক্ৰমান্বয়ে ভিনেছৰ প্ৰতি সমৰ্থন আৰু প্ৰশংসাৰ কণ্ঠ বাঢ়িছে। অলিম্পিকত দেশৰ হৈ যুঁজিবলৈ তেওঁ যি আত্মত্যাগ কৰিছিল, সেইদৰে তেওঁ 53 কেজি শাখাত নিজৰ ওজন কমাবলৈ বাধ্য কৰাই দেশৰ হৈ যুঁজিবলৈ বাধ্য কৰাইছিল। পদক অবিহনে তেওঁৰ উভতি অহাটো কোনেও মানি ল'ব পৰা নাই।